কাৰণ কাম নকৰাকৈ দৰমহা লোৱাটো অপৰাধৰ ভিতৰত পৰে। কোভিডত যেতিয়া কলেজ বন্ধ আছে, আমিতো কাম নকৰিলেহেঁতেন, চৰকাৰী দৰমহা লৈ থাকিলোহেঁতেন। আৰু চৰকাৰী দৰমহা এদিনো কাম নকৰাকৈ লোৱাটো এটা অপৰাধৰ ভিতৰতে পাৰে মোৰ দৃষ্টিত আৰু ভগৱানৰ দৃষ্টিত। এতিয়া 1 ছেপ্টেম্বৰৰ পৰা কলেজ খুলিব, সেইকাৰণে আমি নিযুক্তি পত্ৰবোৰ দিছোঁ। ইয়াতে বহুতে কৈছে আমাক ৰখাই থৈছে, মই কোনেও ৰখোৱা নাই, ময়ে ৰখুৱাই থৈছিলোঁ যে আমি কলেজ খোলাৰ আগতে আমি নিযুক্তিখিনি দিম। 1 ছেপ্টেম্বৰত আমি কলেজ খুলিম বুলি ভাবিছোঁ। আজি আপোনালোকক নিযুক্তি দিলোঁ। এতিয়া আমি অধৈৰ্য কিয় হৈছিলোঁ? ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে নে চাকৰি পাবৰ কাৰণে? সমস্যাটো সেইটোৱে। আমি অধৈৰ্য কিয় হৈ আছিলোঁ? চাকৰি পাবৰ কাৰণে। ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে আমি অধৈৰ্য হৈ থকা নাই যে নহয় মই চাকৰি ল'ব লাগে, আজিৰ পৰা গৈ পঢ়ামেই, সেইটোৰ কাৰণে আমি অধৈৰ্য হৈ থকা নাছিলোঁ। আজি যেতিয়া এপইণ্টমেণ্ট পালোঁ, আজিৰ পৰা কলেজত গৈ আমি চিন্তা কৰিম কেনেকৈ এটা ক্লাছ নকৰাকৈ থাকিব পাৰোঁ। আৰু সেইটোৱে আমাৰ অসমখন আগবাঢ়ি নোযোৱাৰ মূল কাৰণ। আমাৰ অসমখন মই যেনেকৈ ক'লোঁ যে কম্পেনশ্যনেট এপইণ্টমেণ্টৰ ফাইল কোনে ৰখাই থৈছিলে? আমাৰ মাজৰ কোনোবাই। এতিয়া আজিৰ পৰা আমি চাকৰি পালোঁ, আমি গৈ কি কৰিম যে আমাৰে কোনোবাই ল'ৰাই যাতে পঢ়াটো ভাল কৰি নপঢ়ে, সেইকাৰণে ক্লাছত 1 ঘণ্টা দেৰিকৈ যাম, 1 ঘণ্টা সোনকালে আহিম। হয়নে নহয়? এই যে চেইন ৰিয়েকশ্যনটো, এজন পুলিচে ভাবে যে মই লাইচেন্স বনাব গ'লোঁ, লাইচেন্স হোৱা নাই, দ্বিতীয় অফিচটো বৰ কৰাপ্টেড। আকৌ দ্বিতীয়জনে থানাত কেছ দিব আহি পুলিচৰ পৰা গালি খালে ভাবে পুলিচৰ সমান বেয়া মানুহ কোনো নাই। শিক্ষকজনে প্ৰবন্ধ লিখি থাকে অসমখন ভাল হ'ব লাগে, ভাল হ'ব লাগে, আৰু তেওঁৰ ছাত্ৰজনে প্ৰবন্ধটো পঢ়ি কয় ছাৰে আমাৰ কলেজতে নাহে আৰু পেপাৰত ভাল কথা লিখি আছে। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিতে কেইজনমান প্ৰফেচাৰ আছে, টক শ্ব'ত বেছি দেখিব, ক্লাছত কম দেখিব। কিন্তু উপদেশৰ ক'তো কোনো শেষ নাই, এইটো কৰিব লাগে, সেইটো কৰিব লাগে। উপদেশবিলাক শুনি থাকিলে, মই যিহেতু চবক চিনি পাওঁ, মই মাজে মাজে ভাবি থাকোঁ বাপৰে ইমান উপদেশ দি আছে, ছাৰটোতো আজি দিনতে অমুকতহে দেখিলোঁ, তমুকতহে দেখিলোঁ। এই যে বেলেগৰ উপদেশ দিওঁ, বেলেগৰ পৰা আমি চব বিচাৰোঁ, কিন্তু নিজৰ থাকাখিনি আমি দিব নিবিচাৰোঁ। কোনোবাই যদি কয় অসম পিছ পৰি থকাৰ কাৰণ কি? তাৰ কাৰণটো হ'ল বেলেগৰ পৰা আমি চব আশা কৰোঁ, নিজৰ পৰা আমি একো নিদিওঁ। দিল্লীৰ পৰা আমাক চব লাগিব, কিন্তু দিল্লীক আমি একো নিদিওঁ। দিল্লী আমাক ইটো কৰিলে, সিটো কৰিলে, সিটো কৰিলে। আৰে দিল্লীয়েতো টকা নিদিলে দৰমহাই দিব নোৱাৰোঁ, কিন্তু আমি দিল্লীক কি দিলোঁ? কৃষি উৎপাদনতো একো দিব পৰা নাই, ঔদ্যোগিক উৎপাদনতো দিব পৰা নাই। আকৌ ইয়াতে আমি আন্দোলন সন্ত্ৰাস যিমান পাৰোঁ জন্ম দি আমি উল্টাটোহে কৰি আছোঁ, দিল্লীক সমস্যাটোহে দি আছোঁ। আমাৰ জাতিটোৰ চিন্তাধাৰাত আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে বেলেগৰ পৰা আমি চব বিচাৰিম। মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱাৰ পৰা ভাল কাম কৰিব লাগিব, থানাত গ'লে পুলিচে মৰম কৰি কাম কৰি দিব লাগিব, পেঞ্চন অফিচত গ'লে মোৰ কাম হ'ব লাগিব, কম্পেনশ্যনেট গ্ৰাউণ্ডত মোৰ কাম হ'ব লাগিব। কিন্তু মই যেতিয়া দিয়াৰ সময় হয়, আজিতো ল'ৰাটোৰ টিউশ্যন দেৰি হৈ যাব গ'লে, গতিকে টিউশ্যনত আগত লৈ যাব লাগিব। আজিতো মোৰ নিমন্ত্ৰণ আছিলে, আজিতো মোক অমুক জেগাত ভাষণ দিব মাতিছে, কালিতো টক শ্ব'ত যাব লাগিব, পৰহি অলপমান মাক কৈ থৈছোঁ, দেউতাক কৈ থৈছোঁ, ঘৰত সোনকালে যাব লাগিব। এই যিটো চেইন, এইটোক কয় ভিচিয়াছ চাৰ্কেল, যে বেলেগৰ পৰা চব বিচাৰিম, নিজৰ পৰা একো নহ'ব। এই ভিচিয়াছ চাৰ্কেলটো যিদিনাখন আমি ব্ৰেক কৰিব পাৰিম, সেই দিনাখনে আমাৰ অসমখনে প্ৰগতিৰ ফালে আগুৱাই যাব। আৰু এই ভিচিয়াছ চাৰ্কেলটো কোনে ব্ৰেক কৰিব লাগিব? আমাৰ নৱপ্ৰজন্মই। আমাৰ লগত আজি একো বাৰ্ডেন নাই, আমি এটা ভাল মন লৈ কলেজত কাম কৰিব আহিছোঁ, স্কুলত কাম কৰিব যাম। এই ভাল মনটো যদি আমি ৰাখি থ'ব পাৰোঁ, এই ভাল মনটোৱে আমাক সকলো শেষ একদম লক্ষ্যস্থললৈ আমাক লৈ যাব পাৰিব। কৃষি বিভাগত কাম কৰা মানুহ এজনে যদি কৃষকৰ কথা ভাবে, ইঞ্জিনিয়াৰজনে যদি নিজৰ ডিপাৰ্টমেণ্টৰ কথা ভাবে, আৰু শিক্ষকে ছাত্ৰৰ কথা ভাবে, ডাক্তৰৰ কথা ভাবে, পেচেণ্টজনৰ কথা ভাবে, তেতিয়াহ'লে আমিতো কাৰো কথা ভাবিব নালাগে। আজি আমি চিন্তা কৰি থাকিব লাগে অমুক জেগাত স্কুল হৈছেনে নাই, গুণোৎসৱ পাতক, মিড ডে মিল খুৱাইছেনে নাই, চিলেবাছ চেঞ্জ হৈছেনে নাই। আমি কাৰো কথা কোনেও চিন্তা কৰিব নালাগে,
নিজক যেতিয়া দায়িত্বশীল নাগৰিক হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ। ৰাষ্ট্ৰ নিৰ্মাণ একো নহয়, ব্যক্তি নিৰ্মাণেই হৈছে ৰাষ্ট্ৰ নিৰ্মাণ। কোনোৱে সৌৰজগতৰ পৰা আহি অসমখন ভাল কৰি নিদিয়ে, আমি অসমখন ভাল কৰিব লাগিব। আৰু সেই কামখিনি কৰাৰ ইচ্ছা আগ্ৰহ আমাৰ থাকিব লাগিব। মই কেইদিন দেখি আছোঁ আমাৰ ফেকাল্টি কেইজনে ফেচবুক, ছ'চিয়েল মিডিয়া, টুইটাৰ, চাকৰি লাগে লাগে লাগে। এতিয়াৰ পৰা মই ৰণোজ পেগুক ক'ম যে আপুনি তেওঁলোকৰ পিছত পৰি যাওক, পঢ়াব লাগিবই 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 বুলি। সেইটো কৰিলে ক'ব এই এডুকেশ্যন মিনিষ্টাৰজনে আমাক দিগদাৰি কৰি থাকে। আপুনি দিগদাৰি কৰোঁতে ঠিক আছে, আমি দিগদাৰি কৰিলে আমি বেয়া হৈ যাম। এই বস্তুটো আমি ব্ৰেক কৰিব লাগিব। আৰু কেতিয়া আমি ব্ৰেক কৰিম? এই বছৰে আটাইতকৈ ভাল সময়। ভাৰতে স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিলে। এইটো হ'ল স্বাধীনতাৰ অমৃত মহোৎসৱ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে পিছৰ ১০০ বছৰ, আজিৰ পৰা অহা ১০০ বছৰ ভাৰতৰ অমৃতকাল। এই যদি ২৫ বছৰ, অহা ২৫ বছৰ যদি আমি জাতীয় চেতনা নিৰ্মাণ কৰিব পাৰোঁ, নতুনকৈ যদি নিজক নিৰ্মাণ কৰিব পাৰোঁ, ভাৰত বিশ্বগুৰুত প্ৰতিষ্ঠিত হ'ব। মই বহুত মানুহক এই নৰেন্দ্ৰ মোদীয়ে ভাৰতক বিশ্বগুৰু কৰিম বুলি কৈছিল, নহ'লেই দেখোন। মোদীয়ে কৰিব নোৱাৰে, মোদীয়ে ৰাস্তা দেখুৱাব লাগিব। ভাৰতৰ মানুহে ভাৰতক বিশ্বগুৰু কৰিব লাগিব। এইটো কোনো ফেক্টৰী প্ৰডাকশ্যন নহয় যে মই প্ৰডাকশ্যন কৰি দিলোঁ গতিকে আপোনালোকে এতিয়া ভিটামিন বি কমপ্লেক্স পাই গ'ল, খালে হ'ল। এইটো নহয়। সকলোৱে চেষ্টা কৰিলেহে ভাৰত বিশ্বগুৰু হ'ব। আমাৰ অসম ভাৰতৰ ভিতৰত ৫খন নম্বৰত আহিব লাগে, 1 2 3 4 5। কেনেকৈ আহিব যদি আমি সকলোৱে কাম নকৰোঁ? যোৱাকালি ইণ্ডিয়া টুডেত এটা সমীক্ষা ওলাইছে যে ক'ভিড নিয়ন্ত্ৰণত অসম উৰিষ্যাৰ পিছতে ২ নম্বৰ স্থানত আছে। এতিয়া কোনে কৰিলে? নাই এইটো হিমন্ত বিশ্ব শৰ্মাই কৰিলে। মই কেনেকৈ কৰিম? নাই মই ডাক্তৰ জানো, কবিৰাজ জানো, মই হোমিওপাথ, মই একোৱেই নাজানো। তাৰ কোনোবাই ভিতৰত ICUত গৈ কোনোবা নাৰ্ছে ভেকচিন দি আমাক সেই পৰ্যায়টোলৈকে লৈ গ'ল। মুখ্যমন্ত্ৰীয়েতো নিব নোৱাৰে, মই কেনেকৈ নিম? মইতো একোৱেই নাজানো। এইটোৱে হ'ল আমাৰ সামগ্ৰিক সত্তাৰ বহিঃপ্ৰকাশ। যেতিয়া অসম নামৰ বস্তুটোৱে কাম কৰা আৰম্ভ কৰিব, অসমীয়া নামৰ শক্তি এটাই কাম কৰা আৰম্ভ কৰিব, অসমখনৰ পৰিৱৰ্তন হ'ব। আৰু পৰিৱৰ্তনৰ আদিপাঠ শিক্ষা বিভাগত হ'ব লাগিব। আজি ৫০০০ ৬০০০ বছৰে ভাৰতৰ সভ্যতা যদি নিৰন্তৰভাৱে চলি আছে, তক্ষশিলা, নালন্দাৰ দৰে বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা নৱজাগৰণৰ কাৰণে। আমাৰ চিন্তাৰ কঠীয়াতলীয়ে হ'ল শিক্ষানুষ্ঠানসমূহ। আজি যেতিয়া শিক্ষানুষ্ঠানক ছাত্ৰজনে দেখিব, শিক্ষক শিক্ষয়িত্ৰীয়ে নিয়মানুৱৰ্তিতাৰ কথা কয়, শৃংখলাৰ কথা কয়, সমাজ পৰিৱৰ্তন হ'ব। যদি ১ ঘণ্টা পিছত ক্লাছত আহোঁ, ল'ৰাজনে সেই শিক্ষাটোকে লৈ গুচি যাব। আমাৰ সমাজত জানি বা নাজানি আমি কাক ফ'ল' কৰোঁ? ৰোল মডেল। আজি এটা লাভলীনাই ভাল খেল দেখুৱাইছে। কেইদিনমান আগতে মই ফাঁচী বজাৰ জেলত উদ্বোধন কৰিব গৈছিলোঁ। ৩জনী মহিলা মোক দৌৰি আহি কৈছিলে যে ছাৰ ইয়াত এখন ষ্টেডিয়াম বনাই দিয়ক পাৰ্কতকৈ। বোলো বাইদেউ কালিলৈকেতো পাৰ্ক লাগিছিল, আজি কিয় ষ্টেডিয়াম লগা হ'ল? নাই নাই, লাভলীনা গোল্ড মেডেল লেকে আয়া। তাৰমানে লাভলীনাই গোল্ড মেডেল পালে, এতিয়া মোৰ ছোৱালীয়েও গোল্ড মেডেল পাব লাগে, ইয়াত এখন ষ্টেডিয়াম বনাই দিয়ক। সেই আশাটো ক'ৰ পৰা সৃষ্টি হ'ল? লাভলীনাক দেখি, টিভিত দেখি। ঠিক তেনেকৈ শিক্ষক শিক্ষয়িত্ৰীক যেতিয়া নিয়মানুৱৰ্তিতা, চিনচিয়াৰিটি ষ্টুডেণ্টে দেখে, তেতিয়া ষ্টুডেণ্ট এনেই ইনস্পায়াৰ হয়। প্ৰত্যেকজন সফল ছাত্ৰ ছাত্ৰীৰ আঁৰত কোনোবা এজন গুৰু থাকেই, আৰু সেই মানুহজনে তেওঁক ইনস্পায়াৰ কৰে। আৰু সেই মানুহজন আমি হ'ব পাৰোঁ নেকি? সেই মানুহগৰাকী আমি হ'ব পাৰোঁ নেকি? আমি 10জনক ইনস্পায়াৰ কৰিব পাৰোঁ নেকি? এই কথাখিনি যেতিয়া শিক্ষা বিভাগত আলোচনা হ'ব, মই ভাবোঁ অসমখন আগবাঢ়ি যাব। এইবাৰ স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি মই ৰাইজক কৈছিলোঁ, 10টা কামৰ কথা কৈছিলোঁ।
তাৰ ভিতৰত এটা কৈছিলোঁ যে 1 ঘণ্টা আমি বেছিকৈ কাম কৰিব পাৰোঁ নেকি আৰু সকলোৱে যদি 1 ঘণ্টাকৈ বেছি কাম আৰম্ভ কৰোঁ 4 লাখ চৰকাৰী কৰ্মচাৰী আছে সকলোৱে যদি দিনত 1 ঘণ্টাকৈ কাম কৰে মই কিমান পাম 4 লাখ এক্সট্ৰা ৱৰ্কিং আৱাৰ্ছ পাম 4 লাখ এডিশ্যনেল মই কাম পাম মই মানে কোন অসমৰ মানুহজনে দিনটোত 1 ঘণ্টা সময় যদি আমি সকলোৱে কাম কৰোঁ 4 লাখ কৰ্ম ঘণ্টা প্ৰত্যেক দিনে সৃষ্টি হ'ব মই আৰু 365 লৈকে হৰণ কৰি যাব পূৰণ কৰিব খোজাই নাই তাৰমানে আমি কেনেকৈ সমাজখনক পৰিৱৰ্তন কৰিব পাৰোঁ আৰু মই নিশ্চিত যে আমাৰ যুৱ প্ৰজন্মই সেই প্ৰেৰণা লৈ আগবাঢ়িব অসমখনক এখন নতুন অসম ৰূপে গঢ়ি তুলিব আজি আমাৰ চৰকাৰখনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ ভিতৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেটো শিক্ষা বিভাগে কৰিব লাগিব সেইটো হ'ল যে নতুন শিক্ষা নীতিৰ ৰূপায়ণ কৰিবলৈ গৈ আমি 9, 10, 11, 12 এই 4টা ক্লাছক কম্বাইন কৰি আমি সিনিয়ৰ সেকেন্ডাৰী স্কুল আমি গঠন কৰিব লাগিব তানে অসমত এতিয়া আৰু হাই স্কুল নাথাকে হায়াৰ সেকেন্ডাৰী স্কুল নাথাকে 4টা ক্লাছ মিলি আমি 2022 চনৰ 1 এপ্ৰিলৰ পৰা অসমত আমি সিনিয়ৰ সেকেন্ডাৰী ক্লাছ আৰম্ভ কৰিব খুজিছো ডাঙৰ প্ৰত্যাহ্বান কিন্তু আমি কৰিব পাৰিম নেকি তাৰ বিষয়ে আজি আমি কেবিনেটত আলোচনা কৰিছো 5700 আমাৰ স্কুল আছে ইমান স্কুল আমাৰ লাগিবনে নাই সিদ্ধান্ত এটা ল'ব লাগিব তাৰ পিছত ততাতয়াকৈ যি স্কুলত পৰিকাঠামো নাই তাত এটা বছৰৰ ভিতৰতে আমি পৰিকাঠামো নিৰ্মাণ কৰিব লাগিব সায়েন্স ল্যাব বনাব লাগিব মিনিমাম 2টা ক্লাছ 11ৰ ক্লাছ বনাব লাগিব আৰু এতিয়া হায়াৰ সেকেন্ডাৰী আৰ্ট সায়েন্স অসমত নাথাকে কি থাকিব সাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বটানী জিওলজি পলিটিক্যাল সায়েন্স ইকোনমিক্স যাৰ ডক্টৰ লব পঢ়িব ইচ্ছা আছে হি পিসিবি লব যাৰ ইঞ্জিনিয়াৰিং পঢ়িব ইচ্ছা আছে হি পিসিএম লব সাৰ্টিফিকেট খনত কিন্তু সায়েন্স আৰ্টস লিখা নাথাকে ৰিজাল্ট এটাই হ'ব আৰু হি যদি কয় যে নহয় মই ফিজিক্স কেমিষ্ট্ৰি আৰু লগত মই মিউজিক পঢ়িম লগত মই পলিটিক্যাল সায়েন্স পঢ়িম আইএছ দিম হি সেইটো পঢ়িব পাৰিব আৰ্ট সায়েন্স আৰু বাণিজ্য নাথাকে there will be only one mark sheet যে you have passed higher secondary medical পঢ়িবৰ কাৰণে আমাক পিসিবি লাগিব ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে আমাক পিসিএম লাগিব কিন্তু কমাৰ্চ সায়েন্স আৰু আৰ্টস নাথাকে আমি কি 8টা সাবজেক্ট খুলিম স্কুলত সব সাবজেক্টটো আমি খুলিব নোৱাৰো কোনোবা এটা সমষ্টিৰে এখন স্কুলত আমি সায়েন্স সাবজেক্ট বেছি ৰাখিম কোনোবা এখন স্কুলত আমি সায়েন্স সাবজেক্টৰ লগত আৰ্ট সাবজেক্ট ৰাখিম কোনোবা এখন স্কুলত আমি কমাৰ্চ ৰাখিম ম্যাক্সিমাম 8টা সাবজেক্ট আমি ৰাখিব লাগিব এট 11 and 12 কাৰণ এখন স্কুলে তাতকৈ বহন কৰিব নোৱাৰে 9, 10ৰ নৰ্মেল পাঠ্যপুথি হ'ব তাত বিজ্ঞানো পঢ়াব সব পঢ়াব আৰু এবাৰ এটা আমি সিদ্ধান্ত ল'বলৈ খুজিছো এই 9, 10, 11, 12ৰ স্কুল বিলাকত আমি এটা হাইব্ৰিড মডেল আমি আৰম্ভ কৰিব খুজিছো যে ম্যাথছটো আমি ইংৰাজীতে পঢ়ুৱাম ইংৰাজীটো আমি ইংৰাজীতে পঢ়ুৱাম সায়েন্সটো আমি ইংৰাজীত পঢ়ুৱাম বাকি সাবজেক্ট অসমীয়া মিডিয়ামত তাৰমানে ইট ইজ এ আসামিজ মিডিয়াম স্কুল এসেনশিয়ালি কিন্তু লৰা ছোৱালীয়ে যাতে নীট আদি পৰীক্ষাত পাছ কৰিব পাৰে 2টা বা 3টা সাবজেক্ট এটা ইংৰাজী মিডিয়াম আমি ইংলিছৰ ক্লাছ কৰো অসমীয়াত কথা কই হেতুটো নহব গতিকে তাৰ টেক্সট বুক কেখন আমি কমপ্লিট লাহে লাহে ইংলিছ মিডিয়ামলৈকে লৈ যাব খুজিছো হিন্দী সাবজেক্টটো আমি হিন্দীত পঢ়ুৱাম বাকি পলিটিক্যাল সায়েন্স ইকোনমিক্স অসমীয়া আমাৰ নিজৰ মাতৃভাষাত ভূগোল বুৰঞ্জী আজিৰ পৰা ভূগোল বুৰঞ্জীও আমি স্কুলত আৰম্ভ কৰিব খুজিছো সেইবিলাক আমি অসমীয়া মিডিয়ামত পঢ়িম এলপি এমই হাই স্কুলত যিমান হায়াৰ সেকেন্ডাৰী পাস কৰা টিচাৰ আছে আমাৰ সিস্টেমত সকলোকে আমি হায়াৰ সেকেন্ডাৰী পঢ়াবৰ কাৰণে লৈ যাম
দৰমহাটো বেলেগ, দৰমহা য'ত নিযুক্তি হৈছোঁ তাতে থাকিম, খালি পোষ্টিংটো আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত হ'ব। আৰু এই গোটেই কাম আমি নেক্সট 6 মান্থত কৰিব লাগিব। এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুত ডাঙৰ এটা প্ৰত্যাহ্বান হ'ব। তাৰ পিছৰ বছৰ আমি এলিমেণ্টাৰী যিটো নেশ্যনেল এডুকেশ্যন পলিচিত ৰিকমেণ্ডেশ্যন আছে আমি সেইটো কৰিম। তাৰ পিছৰবাৰ আমি অট'নমাছ কলেজবিলাক আমি ইউনিভাৰ্চিটিলৈকে লৈ যাম। চ' এভৰি ইয়াৰ আমি নেশ্যনেল এডুকেশ্যন পলিচিৰ কিবা নহয় কিবা ছাবজেক্ট আমি ইমপ্লিমেণ্টেশ্যন কৰি এট দ্য এণ্ড অফ 5 years আমি কমপ্লিট ট্ৰান্সফৰ্মেশ্যন হ'ব লাগিব। মই ভাবোঁ যে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই দিশত তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। আজি আমি আৰু এটা কেবিনেটত ভাল সিদ্ধান্ত লৈছোঁ। শেহতীয়াকৈ আমি আমাৰ ল'ৰা ছোৱালীবিলাকক দেখিছোঁ যে আমি অসম আৰু ভাৰতৰ বিষয়ে একোৱেই নজনা হৈছোঁ। আমাৰ EVS আছে, কিন্তু EVSখনে আমাৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই। বুৰঞ্জী নাজানো, কাজিৰঙাৰ বিষয়ে নাজানো, মানসৰ বিষয়ে নাজানো, ওৰাঙৰ বিষয়ে নাজানো, হৰপ্পা মহেঞ্জোদাৰোৰ বিষয়ে নাজানো, আমাৰ সভ্যতাৰ বিষয়ে আমি একো নাজানো। ভূগোল আৰু বুৰঞ্জীৰ জৰিয়তে আমি ভাৰতীয় সভ্যতা আৰু অসমৰ সভ্যতা সংস্কৃতিৰ বিষয়ে অহা বছৰৰ পৰা আমি আৰম্ভ কৰিম পঢ়িবৰ কাৰণে। অৰ্থাৎ একাডেমিক কেৰিকুলামত আমি ভূগোল আৰু বুৰঞ্জীক ইন্ট্ৰডিউচ কৰিম, যাতে আমি ভূগোল বুৰঞ্জী ষ্টুডেণ্টসকলে পঢ়োঁ। অকল জানাই নহয়, ইয়াৰ ফলত IAS ACS ক্ৰেক কৰাত বহুত সুবিধা হয়। কাৰণ IAS আৰু ACSৰ জেনেৰেল ষ্টাডিত মেক্সিমাম কুৱেশ্যন যদি আহে ফ্ৰম জিঅ'গ্ৰাফি এণ্ড হিষ্ট্ৰী। চ' সেই আগৰ সিদ্ধান্তটো আজি আমি সলনি কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চৰকাৰখন 3 মাহ হৈছে, 3 মাহত আমি যিমানখিনি পাৰোঁ কাম কৰিবৰ বাবে চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদত আমি নিশ্চয় অনাগত দিনত আগুৱাই গৈ থাকিব পাৰিম। আৰু মই শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীকো আহ্বান জনাম যে সময়তকৈ বেছি কাম কৰি আমি আমাৰ সন্মুখৰ যি লক্ষ্য, সেই লক্ষ্য সাধনৰ বাবে যাতে আমি কাম কৰোঁ। SSAত আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত গুণোৎসৱ আকৌ আমি আৰম্ভ কৰিব লাগিব। আৰু কৰবাত আমি টাফ হ'বও লাগিব, যে আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আমি খেলিব নোৱাৰোঁ। আমি যদি কাৰোবাক দৰমহা দিছোঁ তাৰ সম্পূৰ্ণ মূল্য আমি উলিয়াব লাগিব। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ, গতিকে পুৰা মঙহ খাব লাগিব। যদি দৰমহা দিছোঁ ক্লাছ কৰিবই লাগিব, পঢ়িবই লাগিব, কোনো বল প্ৰয়োগ নহয়। এইটো আমাৰ সংকল্প হ'ব লাগিব যে দিছ ইজ আৱাৰ কমিটমেণ্ট, আমি এইখিনি কৰিম। আৰু আমি যদি নকৰোঁ আমাৰ হৈ কোনে কৰি দিব? কোনোবা ৰাজস্থান বিহাৰৰ মানুহ আহি অসমখন পৰিৱৰ্তন কৰিব নেকি? আমি কৰিব লাগিব। গতিকে সেই মেছেজটো আজি আমি ইয়াত যিসকলে এপইণ্টমেণ্ট পাম, আপোনালোকে দেখিব যে 3 মাহত অসমখন অকণমান পৰিৱৰ্তন হৈছে। অহা 6 মাহত আৰু হ'ব। মানুহে আপোনালোকক সময়ত নগ'লে সুধিব যে বাইদেউ কিয় নাহিলে আজি ক্লাছ, কিয় 15 মিনিট দেৰি হ'ল? সেই কথা বতৰাবোৰ সলনি হ'ব। চিনচিয়াৰলি কাম কৰক, চিনচিয়াৰিটিৰ বহুত মূল্য আছে। আমি এইখিনি কামেৰে সকলোৱে মিলি আমি নতুন অসম এখন নিৰ্মাণ কৰিম। বহুত